Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ধামাকা ভিডিঅ' লৈ আহিছো গেষ্ট কৰিব পাৰিছে আৰু থাম্বনেল লিখি কিনে কি ভিডিঅ' হয় ঠিকে ধৰিছে আজি এলবাম দেখুৱাম বিয়াৰ এলবাম চাওকচোন বিয়া কেতিয়াই গ'ল যোৱা বছৰে বিয়া গ'ল খাই মিলি বিয়া শেষ আৰু লগতে বেবিও আহি গ'ল কিন্তু এলবাম আহি পোৱা নাছিল এনেকুৱা জমনি মানে অৱশ্যে আৰু এটা ৰিজন আছে যে এনেকুৱা সিচুৱেশ্যনত তো বস্তুবিলাক আহাও দিগদাৰ আৰু যোনে আমাৰ ফটো তুলিছিল বাহিৰত পঠিয়াই তাৰমানে এলবামবোৰ কিবা কলকাতাত পঠিয়াই তাতে কিবা লকডাউন এনেকুৱা কিবা ক'লে আৰু তো সেইকাৰণে দেৰি আৰু এলবাম এবাৰ আহিলেও অহাৰ পিছত আৰু কিবা কিবি ভুল হ'ল তো আকৌ এলবাম ঘূৰি গ'ল তো সেয়াই আকৌ কিন্তু এইবাৰো কিন্তু এটা ফুট মানে পালোঁ যে 2022ত হৈছিল বিয়াখন 21 দিয়া কৈছে চনটো তাৰমানে ফ্ৰণ্ট পেজটোত সৰুকৈ সৰু হৈছে হ'লেও দিয়কচোন ভুলে ন তো বেয়া লাগে কি কৰিব আৰু উপায় নাই যি হওক আহিল আৰু এলবামখন ফটোবোৰ বাৰু ভালেই হৈছে ফটোবোৰ চাই ভাল লাগিলে এনেকুৱা বেগ এটাত আহিছে আৰু মোৰো ভালকৈ চোৱা হোৱা নাই এলবামটো অৱশ্যে সময়ো পোৱা নাই ভালকৈ চাব এতিয়া চাম আৰু আপোনালোকৰ লগত আপোনালোকৰ কাৰণে ৰখি আছিলোঁ একেলগে চাম বুলি ঐ নামচোন ইমান বদমাছ হৈছে মেকুৰীকেইটা চকী টকি উঠে পুৰা চকীবোৰ বৰবাদ কৰিলে এখন দিছে কেলেণ্ডাৰ 2021 যাবৰেই হ'ল কিন্তু একো নাই বাৰু এয়া দাদা বৌ ইয়াতে ৰাখি দিছোঁ এইখন অ'কে এবাৰ এলবাম চাম এলবামখন বনাইছিল জেট ফেশ্বনে বনাইছিল আৰু এয়া এইটো হ'ল ফ্ৰণ্ট পেজ চাওকচোন কি ধুনীয়া লাগিছে আৰু এইটো মেট ফিনিছ এলবামখন কিন্তু বিৰাট ধুনীয়া হৈছে চনটো বাৰু অকণমান মিষ্টেক হৈ গ'ল বাৰু ইয়াতে এইটো যোনটো ডেটটো 2021 দিছে 20 হয় লুকটো বঢ়িয়া যোনটো ফ্ৰণ্ট পেজ না বিৰাট ধুনীয়া একদম মেট ফিনিছ হয় একদম যোনটো চুগাৰী ফিনিছ ন এটা আছে ন কিছুমান টাইলছ থাকে ন চুগাৰী ফিনিছৰ এই যিবোৰ বাথৰুমৰ ৱালত লগাওঁ আমি তেনেকুৱা টাইপৰ এইটো চুগাৰী ফিনিছ হয় বিৰাট ভাল হয় একদম মেট চুগাৰী ফিনিছড তো এতিয়া অপেন কৰোঁ আৰু এটা কথা কওঁ মোৰ যে এখনো ফটো ভাল অহা নাই জানে এনেকুৱা হৈয়ে চাগে নিজৰ যেতিয়া ঘৰত কিবা এটা ফাংচন পাতিম ন তো নিজৰ ঘৰৰ মানুহকেইজনৰ মানে ফটো ভাল নাহে এতিয়া আমি বেলেগৰ বিয়াত গ'লে যেনেকৈ মানে পূৰা ষ্টাইল দি ফটো চটো উঠোঁ ফটো ক্লিক কৰোঁ ফটো ছেশ্যন কৰোঁ কিন্তু নিজৰ ঘৰত কিবা এটা প্ৰগ্ৰেম হ'লে না কৰিব নোৱাৰি কাৰণ মানুহ চানুহ চাব লাগে খাব পাইছে নে নাই ভালকৈ মানে কোন আহিছে মাত দিব লাগে ন তো ফটোৰ ফালে মানে মনোযোগে নাথাকে আৰু ফটো উঠিব লাগে সেইবোৰ মানে মনোযোগে নাথাকে যি কেণ্ডিড উঠাই আৰু কেমেৰামেনে তেনেকুৱা হয় তো মোৰো সেনেকুৱাই হৈছে আৰু লগতে আমাৰ বিয়াটো বহুত গৰম আছিল ন একদম গৰমত মানে কেনেকুৱা হৈ গৈছে মইতো একো মেকআপ আৰ্টিষ্ট মাতা নাই বাৰু খোপাটো বাৰু বান্ধি দিছে বা এগৰাকী আহি কিনে কিন্তু মেকআপটোতো মই নিজেই কৰিছিলোঁ ইমানেই গৰম সেইকাৰণে কাকো নামাতিলোঁ আৰু কৰোণা দিন আছিল ন তো মানুহ ইমান হোৱা নাই মানুহ 400 মানুহে হৈছিল আমাৰ তো সেইকাৰণে মানে মেকআপ আৰ্টিষ্ট মাতা নাই মই নিজে সাজিছিলোঁ আৰু ঘামতে মানে গোটেই গুচি গৈছে যি নিজে কৰিছিলোঁ আৰু লগতে চুলি যোনটো হেয়াৰ ষ্টাইল কৰিলোঁ মই দেখাইছিলোঁ ফটোখনত বেলেগ এটা কিন্তু বাগৰাকীয়ে কৰিলে বেলেগ এটা আৰু মোক অকণমানো শ্বুট কৰা নাই আপোনালোকে গম পাব বা মোৰ বিয়াৰ এখন দুখন ফটো মই আপলোডো কৰিছিলোঁ আপোনালোকে সেইটো দেখিলেও গম পাব একদমেই মানে মোক বকৱাছ লাগিছিল বিয়াৰ সময়ত একদম বেয়া লাগিছিল কি আৰু উপায় নাই বিয়া গ'ল এতিয়া এলবামত আপোনালোকে দেখা পাব মোক যে ইমান বেয়া লাগিছিল আৰু এলবামৰ এনেকৈ এলবামটো যদি খুলি দিওঁ এনেকৈ প্ৰথম পেজখনত আছে কৈ না ফটোখিনি এতিয়া আপোনালোক দেখুৱাইছোঁ মোক কিমান বকৱাছ লাগিছিল আপোনালোকে চাই লওক আৰু জুনৰ দিনাতো যেনতেন বাৰু জুনৰ দিনা ঠিকে আছিল বাৰু চুলিখিনি মেলিছিলোঁ আৰু জুনৰ দিনা যিমান কষ্ট পালোঁ চুলিখিনি মেলি তো সেইকাৰণে বিয়াৰ দিনা মানে মই চুলিখিনি বান্ধাটো ডিচাইড কৰিলোঁ আৰু সেইটোৱে হ'ল মোৰ চবতকৈ ডাঙৰ ভুল চুলিখিনি যেনেকুৱা সোপা বান্ধিলোঁ মোক একদম বহুত বেছি বেয়া লাগিছে বিয়াখনত চাগে চবতকৈ বেয়া লগা মানুহৰ ভিতৰত টপ লিষ্টত আছিলোঁ মই তাৰপিছত আমাৰ মা কাৰণ মা একো মেকআপ চেকআপ নকৰে আৰু সেইকেইদিন মা বেমাৰৰ কাৰণে বহুত বেছি ক্ষীণাই গৈছিল ফাৰ্ষ্টতে মই বেয়া লাগিছোঁ তাৰপিছত মা তাৰপিছত বাৰু চবকে এভাৰেজ লাগিছে দেখুৱাই আছোঁ বেক কেমেৰা কৰি কিনে ফটোখিনি এলবামটো এইখন ফ্ৰণ্ট পেজ হয় আৰু এয়া খুলিয়ে এইখন বৰ ফটো জোৰোণ পিন্ধোৱাৰ পাছৰ ফটো বৌক যে বিৰাট মৰম লাগিছে
আৰু এইজনী মই এলবামটো খোলাৰ লগে লগে মই আছোঁ কেনেকুৱা লাগিছে মোক একদম অদ্ভুত লাগিছে একদম ঘামি জামি কিবা হৈ গৈছোঁ আৰু এয়া মাৰ ফটোখন ধুনীয়া হৈছে বাৰু এয়া আমি জোৰোণ দিব যোৱাৰ সময়ত আৰু এইখন বৌৰ মাক আৰু আমাৰ মা হয় যেতিয়া শৰাইখন এক্সচেঞ্জ কৰি থাকে তেতিয়াৰ ফটো আৰু এয়া বৌ জোৰোণ পিন্ধাবলৈ যেতিয়া লৈ আহিছিল ভিতৰৰ পৰা এইখন বৌ আৰু এইখন মোকো ভাল লাগিছে বাৰু এইখন ফটোত বেছি বেয়া লগা নাই এয়া বৌক মাই সেন্দুৰ দি থকা অৱস্থাত বৌয়ে পূৰা স্মাইল কৰি আছে দেই এনেকুৱা কইনা হ'ব লাগে পূৰা স্মাইল কৰি আছে আৰু এয়া সেন্দুৰ দি থকা ফটো হয় আৰু আমাৰ মা কিন্তু বিয়াৰ এইকেইদিন বিৰাট বেছি ক্ষীণাই গৈছিল মাৰ অকণমান গাটো বেয়া আছিল একদম হাৰ্ডি চাৰ্ডি ওলাই অৱস্থা নাই আৰু মাক অকণমান মেকআপ কৰিব দিছিলোঁ মায়ে মেকআপো নকৰে কেতিয়াও বোলে কৰি পোৱা নাই সেইকাৰণে নকৰে তো সেইকাৰণে মাক বেয়া লাগিছে ফটোবোৰত তাতেই ক্ষীণাই মিনাই অৱস্থা নাই এয়া মিঠাই খুৱাই আছিলে আৰু এয়া বৌ আৰু মায়ে চুমু খাই আছে বৌক ওপৰখনত আকৌ বৌয়ে চুমু খাই আছে এয়া বৌক মই মিঠাই খুৱাই দিছোঁ মোক কিন্তু মই বৌক চুমু খোৱা বা বৌয়ে মোক চুমু খোৱা ফটো এখনো নাই এইখন বৌৰ মই এয়া বৌৰ মাক হয় এয়া মোৰ ফ্ৰেণ্ড হয় এয়া বৰমাহঁত হয় ভালে লাগিছে বাৰু ফটোখিনি ধুনীয়া আহিছে এয়া বৌৰ ফেমিলি হয় বৌৰ ভনীয়েক বৌৰ মাক বৌৰ দেউতাক এয়া দীক্ষিতা আৰু সৰু দাদা এয়া বৰমা বৌ এইকেইজনী মোৰ ছিষ্টাৰ হয় আৰু এয়া পানী তোলাৰ সময়ত পানী তোলাৰ ফটো এয়া গোটেই আমাৰ ফেমিলিৰ মানুহবিলাক যেতিয়া পানী তুলিব গৈছিল পূৰা তেতিয়া এইবোৰ শ্বুট কৰা হয় এয়া দাদা হয় শ্ৰাদ্ধৰ পাছত হয় শ্ৰাদ্ধ হৈ যোৱাৰ পাছত দাদাৰ ফটো এইখন আৰু এইখনত যে মোক একদম বহুত বেছি বেয়া লাগিছে এইখন ফটোত একদম মানে কিয় যে দিলে এইখন ফটো গমেই নাপাওঁ এয়া পৱন দা আৰু প্ৰিয়ংকা বাটো কোন হয় জানেই আৰু সৰু দাদাৰ কোনোবা হয় আৰু পৱন দা হ'ল ডাঙৰ দাদাৰ দৰা ধৰা মানে সখীয়েক এয়া দাদা এইখন ফটো ধুনীয়া লাগিছে আৰু এয়া দাদাৰ এইখন ফটো ভাল লাগিছে দাদাৰ ড্ৰেছটো ধুনীয়া লাগিছে দাদাৰ ফ্ৰেণ্ডে গিফ্ট কৰিছিল আৰু এয়া মা দেউতা দাদা আৰু এইবোৰ আলহী আৰু যোন মানুহ আহিছিল এয়া মামা এয়া মোৰ ফ্ৰেণ্ড এইকেইজনী আৰু সিহঁতৰ ভিতৰত চবতকৈ মোকে বেয়া লাগিছে এইখন ফটোত সিহঁতক ভাল লাগিছে মোক বেয়া লাগিছে আৰু এইবোৰ ফেমিলি হয় চব এয়া দাদাৰ ফটো ভাল লাগিছে এইখন এয়া চানিবা আৰু জিজু হয় এয়া দীক্ষিতাক এই ফ্ৰকটো আমিয়ে দিছোঁ আৰু এইখন দাদাৰ অফিচ ষ্টাফৰ ফটো হয় এয়া মাক পূৰা সেন্দুৰ সানিছে দৰা নোৱাওঁতে আৰু এয়া দৰাক পইচা ডিমাণ্ড কৰি আছিল নখ কাটোতে আমাৰ খুৰীৰ ল'ৰাটোৱে 2000 টকা ডিমাণ্ড কৰিছিল লাষ্টত ল'লে বাৰু কৈ আৰু এয়া দাদা গা ধুই থকা অৱস্থাত এইখন ফটোত চালিয়া হৈছে আৰু বিৰাট ধুনীয়া লাগিছে এয়া সৰু দাদা আৰু প্ৰিয়ংকা বা আৰু এয়া দাদা যেতিয়া বিয়া কৰাব গৈছিল তেতিয়া আৰু এয়া এইগৰাকী বৌৰ ভনীয়েক হয় এয়া দাদা ছাতিৰ তলত কলা ছাতিৰ তলত আৰু এয়া কলহ দান কৰে ন এয়া আৰু এয়া বৌৰ মামাক হয় মানে মামাকে দাঙি কিনে উলিয়াই আনিছে এয়া বৰমালা পিন্ধোৱাৰ সময়ত এইখন ফটো যে খুব ধুনীয়া লাগে চাওকচোন কি মৰম লাগিছে দুইটাকে বিৰাট ধুনীয়া লাগিছে আৰু যোনজন মালা হয় ন একদম আল্টিমেট মালা হয় ময়ো যে বিয়াত এনেকুৱাই মালা ল'ম আৰু এইখন চাওক ভাল লাগিছে দাদাই মনে মনে কিবা কিবি কৈ আছিল বৌক সেইখন ফটোত আৰু এয়া চাওকচোন গাল টিপিব পৰা নাই বামুণক সেইখিনি সময় কৈছে ৰ'ব ফটো এটা তুলি লওঁ সেনেকৈ কৈ কিনে বৌয়ে দাদাৰ গালখন প্ৰেছ কৰিছে আৰু ফটো এখন তুলি ল'লে বৌয়ে মানে বিয়াৰ দিনা ৰাতি পূৰা আল্টিমেট জমাইছে আৰু বামুণক ৰখাই ৰ'ব ফটো প'জ এটা দিলেও বোলে ফটো মাৰি লওঁ সেইকাৰণে বৌৰ ফটোবোৰ একদম ধুনীয়া ফটো আহিছে একদম পূৰা এনজয় কৰিছে দুইটাই বিয়াত এনেকুৱা হ'ব লাগে এইখন চাওক পূৰা ইয় দৰা কইনা এনেকুৱা হ'ব লাগে বিয়াবোৰ আমি দিয়কচোন বিয়া বুলি ক'লে কি কান্দি থাকোঁ ক'বই নোৱাৰোঁ কিন্তু এনেকুৱা নহয় বিয়া এবাৰেই পাতোঁ যিমান পাৰোঁ এনজয় কৰিব লাগে আৰু ফটো ইমানখিনিয়ে আছিল এইখন লাষ্ট ফটো ফটোখিনি দেখিলে আপোনালোকে কেনেকুৱা লাগিছে কওকচোন মোক একদম জমনি টাইপ লাগিছেনে মোৰ যে সঁচাকৈ যে মোৰ মানে এলবামত ফটোখিনি দেখি কাৰণে মোৰ বেছি ফটো দিয়াই নাই যি 2-4খন ফটো আছে সেইখিনিও ভাল অহা নাই মানে বিৰাট বেয়া লাগিছে কেণ্ডিটো মোৰ ভাল ফটো নাই খালি জাষ্ট এখন জোৰোণত এই মই স্ক্ৰীণত দি দিছোঁ চাওকচোন এইখন ফটো অকণমান ভাল লাগিছে বাকী এই ফটোখন চাওকচোন কেনেকুৱা অদ্ভুত লাগিছে মোক একদম মুখখন পেটলা মানে একচুৱেলি কি জানে হেয়াৰ ষ্টাইলটোৱে মানে মোক শকত কৰি পেলাইছে একদম কেনেকুৱা লাগিছে চাওকচোন এখন ফটো আৰু আমাৰ দীক্ষিতাক দেখিছেনে নাই ছিংগল ফটোৱে হওক ক'ৰবাত নহয় ক'ৰবাত তাই থাকিবই তাই ছিংগল ফটো বহুত কেইখন আছে 2-3খনমান আছে আমাৰ ফেমিলিৰ লগত গোটেই মানে দীক্ষিতাৰে চবতকৈ ফটো বেছি আৰু দৰা কইনাৰ ফেক দেখিছে নাই এইখন ফটো চাওকচোন পূৰা এনেকৈ আছে দৰা কইনা এনেকুৱা পূৰা যেতিয়া এনেকুৱা টাইপৰ হ'ব ন বিৰাট ভাল লাগে মানে এনেকুৱা হ'ব লাগে মানে পূৰা পূৰা এনেকুৱা টাইপৰ হ'ব লাগে ভাল লাগে আৰু এইখন চাওকচোন বৌয়ে পূৰা দাদাক এনেকৈ আছে চাওকচোন এনেকুৱা বিয়াৰ দিনাও মানে সিহঁতে ইমান এনজয় কৰিছে এনজয় কৰি পূৰা ফটো উঠিছে ভাল লাগিছে তো এতিয়া এইখন আছিলে আমাৰ বিয়াৰ এলবাম আজি ভিডিঅ'টো
এনেই আৰু মই দেখুৱালোঁ এলবামখন এটা চিম্পল ভিডিঅ' কেনেকুৱা লাগিল ভিডিঅ'টো জনাব যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব লাইক কৰিব মোৰ চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা ইম্পৰ্টেণ্ট কথা হ'ল যে আপোনালোকে মোক কোনো ইনষ্টাগ্ৰামত ফ'ল' নকৰে মোৰ মনটো বহুত বেয়া লাগে প্লিজ আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব আপোনালোকৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ফটোবোৰ উঠি থাকোঁ যদি ফ'ল' নকৰে বেয়া লাগিব নহয় আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব মই আছোঁ গ্লিম গাৰ্ল দৰ্শনা বুলি আৰু FB এটা পেজ আছে মোৰ FB পেজ গ্লিম গাৰ্ল দৰ্শনা বুলিয়ে আছোঁ মই স্ক্ৰীণত ফটো মই দি দিছোঁ স্ক্ৰীণত আপোনালোকে ফ'ল' কৰিব ধুনীয়া ধুনীয়া ৰীল ফটো আপলোড কৰি থাকোঁ মই আৰু কি আৰু বাই নেক্সট ভিডিঅ'ত লগ পাম নেক্সট এটা ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে ৱেইট কৰক